ৰাজ্যত পুনৰ বোৱাৰী লাভাৰৰ ঘটনা দুই সন্তানৰ পিতৃয়ে পলুৱাই নিলে এটি সন্তানৰ মাতৃক এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ পশ্চিম ভেপাৰী অঞ্চলত যোৱা জানুৱাৰী মাহৰ 31 তাৰিখে একেখন গাঁৱৰেই আমিনুল আলী নামৰ ব্যক্তিজনে পলুৱাই নিয়ে ৰিজুল হকৰ পত্নী জুখিমত নেছা ঘটনাটি সংঘটিত হোৱাৰ পিছৰে পৰা ৰিজুল হকে এজাহাৰ দিয়ে ৰঙিয়া আৰক্ষী থানাত কিন্তু 18 দিন পাৰ হৈ যোৱাৰ পিছতো কোনো সংসূত্ৰ উলিয়াব পৰা নাই ৰঙিয়া আৰক্ষী প্ৰশাসনে নিজ পত্নীক সন্তান বিচাৰি দিয়াৰ বাবে কাতৰ আহ্বান জনাইছে স্বামী ৰিজুল হকে কোনোবা ব্যক্তিয়ে যদি উল্লেখিত ফটো থকা ব্যক্তি কেইজনকে দেখা পায় 7896075194 এই নম্বৰ যোগাযোগ কৰাৰ কাৰণে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে দুটা 30ত মানুহটো দুজন মানুহ নহয় গ'ল ঘৰৰ পৰা ৰাতিপুৱা মই 6টা বজাত উঠি কেনে সিহঁতক ঘৰত পোৱা নাই বিচাৰি থানাত এজাহাৰ জনালোঁ কেছ দিলোঁ থানাৰ পৰা কোনো সিদ্ধান্ত লোৱা নাই আৰু আমি বিচাৰ কৰিলোঁ সিহঁতেও তাৰমানে আহি কেনে ক'লাক যে দুই ঘৰে মিলি কেনে বিচাৰিম কিন্তু সিহঁতে বিচৰা নাই যে আজি 18 দিন হৈ গ'ল আজিকালি খবৰে পোৱা নাই মোবাইলটো চুইচ অফ হৈ আছে ল'ৰাটোৰ কি নাম আপোনাৰ ল'ৰাটোৰ নাম হ'ল আমিনুল হক আৰু ৱাইফজনৰ নাম হ'ল জুখিমত নেছা ল'ৰাটোৰ নাম হ'ল ৰিকিবুল আলী মোৰ ঘৰৰ পৰা পইচা পাতি অলপ লৈ গৈছে 70,000 আৰু সোণা গহনাখিনি লৈ গৈছে আৰু ফুল ডকুমেণ্টছখিনি লৈ গৈছে এতিয়া মানুহটো বিচাৰি পাব লাগে আৰু এইটো কথা চৰকাৰ বা প্ৰশাসনক কি দাবী বিচাৰে এতিয়া মোৰ ল'ৰাটো এতিয়া আনি দিব লাগে আৰু যেনেকৈ নহওক মানুহ য'ত মানুহ দেখা পায় সেনেকৈ আনি দিলেই হ'ল আৰু এইটোৱে সুবিধা চকত থকা অৱস্থাত তাৰমানে মোক ফোন মাৰছে যে ইমান দেৰি হৈ আছে মই যাই আছোঁ মোবাইলটো বেয়া আছে ভাল কৰি আছোঁ তে ঘৰত আহিলোঁ আহি কেনে মই তাক এনে দুটা ঘুমাই আছে নতুন কাপোৰ চাপোৰ পিন্ধি কেনে ঘুমাই আছে ঘুমাই থাকোঁতে মই কৈছোঁ যে তহঁতৰ কি হৈছে আজি কাপোৰ চাপোৰ পিন্ধি আছে মোক কৈছে যে কাপোৰ পিন্ধি আছোঁ কাপোৰ ধুই দিয়াৰ কাৰণে মই কাপোৰ পিন্ধি আছোঁ তাৰপিছত মই কৈছোঁ মোক ভাত দি কৈছোঁ ভাত বাঢ়ি থৈ দিছোঁ আঞ্জা দেৱা নাই সুদা ভাতটো বাঢ়ি থৈ দিছে ভাতটো খাই কেনে মই ঘুমালোঁ ইয়াতে ঘুমাই আছে ঘুমোৱাৰ লগে লগে মোৰ টোপনি আহি গৈছে টোপনি আহি গ'ল মই ডাইৰেক্ট সাৰি পাইছোঁ ৰাতিপুৱা 6:30 বজাত 6:30 বজাত সাৰি পাই কেনে সদায় তাৰমানে নদীত যায় মুখ চুখ ধুবা তে ইয়াৰ পৰা নদীত গৈছোঁ নদীত পৰা আহি কিনে আমাৰ মাক সুধিছোঁ যে ইহঁতে মায়ে আকৌ কৈছে যে গমটো নাপাওঁ মই ভাবিছোঁ তাই নদীত জাল চাল পাতছা সেইকাৰণে ঘৰৰ দৰজাটো খোলা আছে লাগিল না দৌৰা দৌৰি একদম তাৰপিছত ঘৰত আহি কিনে এজাহাৰ এখন দি কেনে আহি কিনে ঘৰত চাওঁ যে বাকাৰ চাকাৰ চব তালা চালা ভাঙাই আছে পইচা পাতি যি আছিল ডকুমেণ্টছ সোণা গহনা যি আছিল চব এটা কানি কাপোৰত হৈ যোৱা নাই গোটাই লৈ গৈছে কাৰোবাৰ লগত সন্দেহ হয় নেকি আপোনাৰ কাৰোবাৰ লগত সন্দেহ ডাইৰেক্ট আমিনুল হক লৈ যোৱাটো সন্দেহ হয় মোৰ আগতে পূৰ্বে আপোনালোকে কিবা গম পাইছিল নেকি তেখেতৰ লগত গম পাইছোঁ মই নিজে হাতে ঘৰত লাগ পাইছোঁ আৰু তাৰ প্ৰুফ মই ওলাই থৈ দিছোঁ 1 মাহৰ ভিতৰত তাৰ 97টা কল ৰেকৰ্ড আছে গোটাই ওলাই থৈ দিছোঁ তাৰমানে আমাৰ গাঁৱৰ বোৱাৰী এটা এই ৰিজুলৰ তিৰিটো তাৰমানে ৰাতি পুৱা বিচাৰে খুচৰি নাপাই কিনে থানাত যাই কিনে জাহিৰ দিলা দেওয়াৰ পাছতো কোনো খবৰ নাই কিন্তু এতিয়া আমাক ৰাইজক সি অলপ মাটি জমা কৰিছিল এটা ল'ৰাৰ ওপৰত তাৰমানে অলপ সন্দেহ কৰিলা যে তেওঁৰে তাৰমানে দাইদেক পুতেক ভাই তাক দি সন্দেহ কৰিলা তাৰমানে সেইবিলাক আগে পিছত তাৰমানে কিবা অলপ হেৰি কৰিছে সেইবিলাক ঘৰত যিবিলাক শাসনো কৰি আছে তে সেই ছোৱালীটো আৰু ল'ৰাটো বাচ্ছা এটা আছে নাই তে মোৰ কথা হৈছে কি এইখিনি মোৰ অনুৰোধ যে তিৰিটো যোনটো ল'ৰাই লৈ গৈছে যাৰ পৰা সন্দেহ হয় আমাৰ এটা সন্দেহ মানে সি নেওয়াটো যদি হয় তে পুলিচ প্ৰশাসনৰ ওচৰত মানে মোৰ এইখিনি অনুৰোধ অতি সোনকালে সৰু বাচ্চা এটা লৈ গৈছে তেওঁক যাতে উদ্ধাৰ কৰি লৈ আহে আৰু যোনে ল'ৰাটো এই কইনাটো লৈ গৈছে তাক উচিত শাস্তি দিব লাগে এইখিনি মানে মোৰ অনুৰোধ পুলিচ